মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি চতুৰ্থ শ্ৰেণীৰ স্পন্দন কিতাপৰ অতুল্য অসম নামৰ পদ্যটিৰ ক্ৰিয়াকলাপখিনি কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা, তলত বাওঁফালৰ কলপাতত দিয়া শব্দবোৰৰ অৰ্থ সোঁফালৰ কলপাতত খেলি-মেলিকৈ দিয়া আছে। তাৰ পৰা শুদ্ধ অৰ্থটো বাছি উলিয়াই খালী ঠাইত লিখা। এতিয়া চোৱা, এইটো আমাৰ বাওঁফালে দিয়া কলপাতৰ এই শব্দবোৰৰ অৰ্থ এই আমাৰ সোঁফালে থকা কলপাতত খেলি-মেলিকৈ দিয়া হৈছে। এতিয়া আমি কি কৰিব লাগিব? এই শব্দবোৰৰ অৰ্থ ইয়াৰ পৰা বিচাৰি আমি শব্দবোৰ এফালে লিখিব লাগিব আৰু অৰ্থবোৰ আমি এফালে লিখিব লাগিব। এতিয়া চোৱা, উদাহৰণস্বৰূপে ইয়াত এটা আমাক কৰি দিয়া হৈছে খ্যাত। খ্যাত মানে প্ৰসিদ্ধ বা জনা-শুনা। এতিয়া সেই তেনেকে আমি লিখিম বখানে। এতিয়া চোৱা, বখানে মানে প্ৰশংসা কৰে। তাৰপিছত কীৰ্তি মানে সুখ্যাতি। খেউ মানে বখ হোৱা। পীঠ মানে তীৰ্থ। গৰিমা মানে গৌৰৱ। আৰু ঐতিহ্য মানে গৌৰৱপূৰ্ণ পৰম্পৰাগত বিষয় বা প্ৰথা। আলস মানে আলোচনা। আবিৰ্ভাৱ মানে জন্ম বা অৱতাৰ। সেইটো তোমালোকেও ধুনীয়াকে লিখি ল'বা। এতিয়া চোৱা, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। এতিয়া আমি এই প্ৰশ্নৰ এই 4টা উত্তৰৰ ভিতৰত সঠিক উত্তৰটো বাছি উলিয়াই এই বৃত্তটো পূৰ কৰিব লাগিব। এতিয়া চোৱা, ডিমাছা ৰজাৰ ৰাজধানী ক'ত আছিল? ডিমাছা ৰজাৰ ৰাজধানী ক'ত আছিল? মাইবঙত, হয়নে? গতিকে আমি এই বৃত্তটোত আমি শুদ্ধ চিন দিম। এতিয়া চোৱা, আহোম ৰাজত্বৰ ঐতিহ্য কিহে বহন কৰে? আহোম ৰাজত্বৰ ঐতিহ্য মৈদামে বহন কৰে, হয়নে? গতিকে আমি ঘত শুদ্ধ চিন দিছো। এতিয়া চোৱা, তলৰ কোনখন ঠাই পাটৰ কাপোৰৰ বাবে বিখ্যাত? এতিয়া চোৱা, শুৱালকুছি পাটৰ কাপোৰৰ কাৰণে বিখ্যাত, হয়নে? গতিকে আমি খত শুদ্ধ চিন দিছো। এতিয়া চোৱা, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। এতিয়া আমি এই প্ৰশ্নবোৰৰ উত্তৰ লিখিম। এতিয়া চোৱা, আহোম ৰাজ্যৰ শেষ ৰাজধানী ক'ত আছিল? উত্তৰ যোৰহাটত আছিল। মৃৎশিল্পৰ বাবে বিখ্যাত গাঁওখনৰ নাম কি? উত্তৰ শালমৰা গাঁও। মাধৱদেৱে ক'ত জন্মগ্ৰহণ কৰিছিল? উত্তৰ লেতেকু পুখুৰীত। কোনখন পবিত্ৰ তীৰ্থই বৰাকক শুৱনি কৰি আছে? উত্তৰ ভুৱনমোহন তীৰ্থস্থানে। ককাকে সোণামুৱা বুলি কাক সম্বোধন কৰিছে? উত্তৰ সৰু নাতিক। তাৰপিছত চোৱা, লিখো আহা। পাটবাউসীত গুৰু দুজনাৰ ভকতিৰ বয় স্ৰোত। এতিয়া চোৱা প্ৰশ্ন, পাটবাউসী ক'ত? গুৰু দুজনা বুলি কাৰ কথা কোৱা হৈছে? ভকতিৰ বয় স্ৰোত মানে কি বুজোৱা হৈছে? আজান পীৰৰ দৰগাহত বয় সম্প্ৰীতিৰে ঢল। আজান পীৰৰ দৰগাহ ক'ত আছে? সম্প্ৰীতিৰে ঢল মানে কি বুজোৱা হৈছে? এতিয়া আমি উত্তৰ লিখিম। এতিয়া চোৱা, পাটবাউসী ক'ত? উত্তৰ বৰপেটা জিলাত। গুৰু দুজনা বুলি কাৰ কথা কোৱা হৈছে? উত্তৰ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ কথা কোৱা হৈছে। ভকতিৰ বয় স্ৰোত মানে কি বুজোৱা হৈছে? উত্তৰ ঈশ্বৰৰ প্ৰতি প্ৰবলভাৱে থকা গভীৰ শ্ৰদ্ধা আৰু বিশ্বাস। আজান পীৰৰ দৰগাহ ক'ত আছে? উত্তৰ শিৱসাগৰত। সম্প্ৰীতিৰে ঢল মানে কি বুজোৱা হৈছে? উত্তৰ ভিন ভিন ধৰ্ম সংস্কৃতিৰ মানুহৰ মাজত থকা মৰম চেনেহ একতাক বুজোৱা হৈছে।
এতিয়া চোৱা 5 মিলাও আহা এতিয়া আমি এই ক অংশৰ লগত খ অংশখিনি মিলাব লাগিব এতিয়া চোৱা আমি মিলাইছো ভীষ্মক ৰজা কুন্দিল নগৰ আজান পীৰৰ দৰগাহ শিৱসাগৰ মৈদাম চৰাইদেউ হাত বিহু ঢকুৱাখানা যাদুনগৰী মায়ং কৃষক বিদ্ৰোহ পথৰুঘাট টেগ বাহাদুৰ ধুবুৰী এইটো তোমালোকেও ধুনীয়াকে মিলাই ল'বা এতিয়া চোৱা 6 পদ্যটিত থকা ঠাইৰ নাম তলৰ শব্দজালত বিচাৰি ঘেৰ দিওঁ আহা এতিয়া চোৱা এই শব্দজালত আমি পদ্যটিত পোৱা ঠাই সমূহৰ নাম দিয়া আছে এতিয়া আমি ইয়াৰ পৰা বিচাৰি ঘেৰ দিব লাগিব এতিয়া চোৱা প্ৰথমতে আমি পাইছো চৰাইদেউ ইয়াৰ পৰা ইয়াৰলৈকে হয়নে এতিয়া আমি ঘেৰ দিম চৰাইদেউ তাৰ পিছত চোৱা লেটেকু পুখুৰী তাৰ পিছত আমি পাইছো ঢকুৱাখানা চোৱা ইয়াৰ পৰা ইয়াৰলৈকে ঢকুৱাখানা তাৰ পিছত আমি পাইছো মাজুলী এইটো ইয়াৰ পৰা ইয়াৰলৈকে মাজুলী তাৰ পিছত চোৱা পাটবাউসী ইয়াৰ পৰা ইয়াৰলৈকে পাটবাউসী এইটো চোৱা পাটবাউসী তাৰ পিছত শালমৰা তাৰ পিছত চোৱা শালমৰা এইটো শালমৰা তাৰ পিছত এইটো চোৱা ধুবুৰী এইটো হাজো এইটো চোৱা বৰাক তাৰ পিছত শেষত চোৱা শুৱালকুছি এইটো আমাক কৰি দিয়া হৈছে হয়নে শুৱালকুছি এতিয়া চোৱা ভাষা অধ্যয়ন 7 ক তলত দিয়া বাক্য দুটালৈ মন কৰা এদিনাখন গধূলি ককা জুহালত বহি আছিল আনটো বাক্য চোৱা এদিনাখন গধূলি নাতি জুহালত বহি আছিল ওপৰৰ বাক্য দুটা আমি তলত দিয়া ধৰণে লিখিব পাৰো এদিনাখন গধূলি ককা আৰু নাতি জুহালত বহি আছিল ওপৰৰ বাক্য দুটাক আৰু শব্দৰ জৰিয়তে লগাই এটা বাক্য কৰা হৈছে সেইদৰে তলৰ বাক্যকেইটা চোৱা এতিয়া চোৱা ইয়াত আমি দুটা বাক্য পাইছো হয়নে এদিনাখন গধূলি ককা জুহালত বহি আছিল আনটো আমি পাইছো এদিনাখন গধূলি নাতি জুহালত বহি আছিল এতিয়া এই দুটা বাক্য আৰু শব্দৰ জৰিয়তে লগাই একেটা বাক্য কৰা হৈছে এদিনাখন গধূলি ককা আৰু নাতি জুহালত বহি আছিল সেই তেনেকে চোৱা ভাইটি আজি বজাৰলৈ যাব মই আজি বজাৰলৈ যাম ভাইটি আৰু মই আজি বজাৰলৈ যাম আমি দেখিলো যে আৰু শব্দটোৱে একাধিক পদ বা বাক্য সংযোগ কৰে ই এটা অব্যয় এতিয়া চোৱা এই আৰু শব্দটোৱে এটাতকৈ অধিক পদ বা বাক্য সংযোগ কৰে হয়নে তলৰ বাক্যকেইটা চোৱাচোন উফ বৰ গৰম বাহ কি ধুনীয়া ফুল এইদৰে হৰ্ষ বিষাদ সুখ দুখ মনৰ আবেগ আদি প্ৰকাশ কৰা উফ বাহ আদিও অব্যয় এতিয়া চোৱা আৰু অব্যয় হয়নে সেইদৰে মনৰ হৰ্ষ বিষাদ সুখ দুখ মনৰ আবেগ আদি প্ৰকাশ কৰা এই উফ বাহ আদি শব্দও হৈছে অব্যয় সেইদৰে ঐ তৰা এইফালে আহাচোন হেৰা কত যোৱা এনেকুৱা সম্বোধন কৰিবলৈ ব্যৱহাৰ কৰা ঐ হেৰা আদি শব্দও অব্যয় পদ এতিয়া চোৱা কোনোবা গৈ থাকিলে আমি মাতো নহয় ঐ ৰমেশ ঐ দিনেশ বুলি নামাতো এই ঐ শব্দটো হৈছে অব্যয় আৰু হেৰা বুলিও মাতো মাহঁতে বেছিকে হেৰা বুলি মাতে হয়নে হেৰা কলৈ যোৱা বুলি কয় নহয় এই হেৰা শব্দটো হৈছে এটা অব্যয়
এতিয়া চোৱা, মলয়া নাইবা তৰালিয়ে খেলিব, অনিৰ্বাণে ফুটবল খেলিব কিন্তু ক্ৰিকেট নেখেলে। বা নাইবা অথবা কিন্তু আদিও অব্যয়। এতিয়া চোৱা, বা নাইবা অথবা কিন্তু আদিও অব্যয় পদ। এতিয়া চোৱা, তেওঁ যদি আহে তেন্তে মই ঘৰতে থাকিম, এনেকুৱা অনিশ্চয়তা বা সন্দেহ বুজোৱা পদো অব্যয়। এতিয়া চোৱা, তেওঁ যদি আহে তেন্তে মই ঘৰতে থাকিম বুলি এনেকে অনিশ্চয়তা মানে নিশ্চয় নথকা বা সন্দেহ থকা বুজোৱা পদকো অব্যয় পদ বুলি কোৱা হয়। এতিয়া চোৱা, খ, উপযুক্ত অব্যয়ৰ ব্যৱহাৰে তলত দিয়া দফাটো সম্পূৰ্ণ কৰা। এতিয়া এই দফাটোত আমি উপযুক্ত অব্যয়ৰ ব্যৱহাৰ কৰিব লাগিব। এইটো চোৱা, মই লিখি থৈছো, উফ বৰ গৰম। আমি বৰ গৰমৰ আগত উফ লিখিছো, হয়নে? ঐ মদন, বজাৰলৈ যাবিনে? আমি ইয়াত ঐ লিখিছো। তই যদি নাযাৱ তেন্তে মই অকলেই যাম। তই যদি নাযাৱ তেন্তে মই অকলেই যাম। বজাৰৰ পৰা নাৰিকল আৰু কঁঠাল আনিম। মই চাইকেল লৈ বা খোজকাঢ়ি বজাৰলৈ যাম। বাহ, কি সোৱাদ! তই নাৰিকল নাইবা কঁঠাল খাব পাৰিবি। এতিয়া চোৱা, ৮ ক, পঢ়া। ৰাতুল কলিতা এজন ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰ। তেওঁ নিজৰ জিলাখনৰ বিষয়ে তলত দিয়া ধৰণে বৰ্ণনা কৰি এটা দফা লিখিছে। নাম ৰাতুল কলিতা, জিলা ওদালগুৰি, জিলাৰ চাৰিওসীমা উত্তৰে ভূটান আৰু অৰুণাচল প্ৰদেশ, দক্ষিণে দৰং জিলা, পূবে শোণিতপুৰ জিলা, পশ্চিমে বাক্সা জিলা। জিলাখনৰ প্ৰাচীন ঐতিহ্য। ওদালগুৰিৰ জোৰ পুখুৰীত শিলেৰে নিৰ্মিত প্ৰাচীন মন্দিৰৰ ভগ্নাৱশেষ উদ্ধাৰ হৈছে। এই ভগ্নাৱশেষত বিভিন্ন ফুলৰ চানেকি কটা শিল, জ্যামিতীয় আকৃতিত কটা শিল আদি পোৱা গৈছে। খ, ওপৰৰ আৰ্হিত তোমালোকে নিজৰ জিলাখনত থকা যিকোনো এখন ঠাইৰ বিষয়ে এটি দফা লিখা। এতিয়া তোমালোকে কি কৰিবা? তোমালোকৰ নিজৰ জিলাত থকা যিকোনো এখন ঠাইৰ বিষয়ে এটি দফা লিখিব লাগিব। এইটো তোমালোকে বিদ্যালয়ত ছাৰ বাইদেউৰ সহায়ত কৰিব পাৰিবা। ৯, বাওঁফালে থকা নামবোৰে অসমৰ কোনবোৰ ঠাই বুজাই দলত আলোচনা কৰি লিখা। এতিয়া চোৱা, এই বাওঁফালে দিয়া নামবোৰে অসমৰ কোনবোৰ ঠাই বুজাই সেয়া আমি লিখিব লাগিব। এতিয়া চোৱা, এটা আমাৰ বাবে কৰি দিয়া হৈছে, যাদুনগৰী মায়ং, বস্ত্ৰনগৰী শুৱালকুছি, সত্ৰনগৰী মাজুলী, পঞ্চতীৰ্থ হাজো, সোণালী সূতাৰ দেশ অসম, অসমৰ পিৰামিড চৰাইদেউ মৈদাম, অসমৰ নৱদ্বীপ নলবাৰী। এতিয়া চোৱা, ১০, তোমাৰ জিলাত থকা ঐতিহ্যসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। দলত ভাগ হৈ অসমৰ বিভিন্ন ঐতিহ্যৰে ফটো সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰা। এয়া তোমালোকে বিদ্যালয়ত ছাৰ বাইদেউৰ সহায় লৈ বা ঘৰত ডাঙৰৰ সহায় লৈ কৰিবা। আৰু যদি ঘৰত কৰা তেতিয়াহ'লে বিদ্যালয়ত ছাৰ বাইদেউক দেখুৱাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিছোঁ। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি পাৰ্ট ২ আলোচনা কৰিম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।